হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আজি মই আপোনালোকৰ মাজত এটা ধুনীয়া ইণ্টাৰেষ্টিং ভিডিঅ' এটা লৈ আহিছোঁ। আৰু আজি মই ক'ত আছোঁ জানেনে? মই আছোঁ নৰ্থ গুৱাহাটী ব্ৰিজত, আৰু যাৰ নাম হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু। কিমান এটা সুন্দৰ পদক্ষেপ নহয় জানো, কওকচোন। আগতে ক'ত নৰ্থ গুৱাহাটী যাবলৈ হ'লে আপোনালোকৰ 45 to 50 মিনিটছৰ দৰকাৰ হয়, আৰু এতিয়া আপোনালোকে একদম নিচেই ওচৰত বুলি ক'ব পাৰে। গুৱাহাটীৰ পৰা একেবাৰে 10 মিনিটতে আপোনালোকে পাই যাব। আকৌ যদি আমি আমাৰ বীৰসকলৰ কথা ভাবোঁ, তেতিয়াহ'লে লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধত তেওঁ যি ভূমিকা লৈছিল সেয়া ইতিহাসত ধুনীয়াকে লিখা আছে। এতিয়া তেওঁৰ স্মৃতিত নতুন কাম হোৱাৰ কথাহে শুনা যায়, কিন্তু এইবোৰে আমাৰ নতুন প্ৰজন্মক সঁচাকে ইতিহাস শিকায়নে? বীৰত্বৰ কথা ক'বলৈ গ'লে আমাৰ চকুত ভাহি আহে লাচিত বৰফুকনৰ নাম। যোৰহাটত নিৰ্মিত 125 ফুট উচ্চতাৰ ষ্টেচু অৱ ভেলৰ কেৱল এটা মূৰ্তিয়ে নহয়, আমাৰ অসমীয়াৰ তেজত থকা দেশপ্ৰেম আৰু সাহসিকতাৰ প্ৰতীক। এই ঠাইবোৰৰ ইতিহাস বহু পুৰণি। যেনে আহোম সাম্ৰাজ্য প্ৰায় 600 বছৰ ৰাজত্ব কৰি আছিল, ঠিক তেনেদৰে তেওঁলোকৰ চিহ্ন বহু ঠাইত দেখাও যায়। চৰাইদেউ মৈদামবোৰো ঠিক তেনেকুৱাই, যিবোৰ এতিয়া বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি পাইছে। কিন্তু প্ৰশ্নটো হৈছে যে স্বীকৃতি পোৱাৰ পাছতো আমি সেইবোৰ ভালদৰে সংৰক্ষণ কৰিব পাৰিছোনে? পাথৰৰ ভাস্কৰ্যই নহয়, আজি আমাৰ ভাষাটোৱে গৌৰৱৰ মুকুট পিন্ধিছে। অসমীয়া ভাষা ক্লাছিকেল লেংগুৱেজ অৰ্থাৎ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱাৰ লগে লগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি আধুনিক সাহিত্যলৈকে আমাৰ চহকী সাহিত্যিক পৰম্পৰাই এক নতুন মাত্ৰা লাভ কৰিছে। পৰম্পৰা আৰু আধ্যাত্মিকতাৰ মিলনভূমি আমাৰ এই অসম। বটদ্ৰৱা থানৰ নৰূপ আৰু কামাখ্যা কৰিডৰৰ দৰে প্ৰকল্পই আমাৰ আধ্যাত্মিক পৰিৱেশক অধিক সুসংগঠিত কৰি তুলিছে। ইয়াৰ লগে লগে সত্ৰ সংৰক্ষণ আৰু উন্নয়ন বিধায়ক 2025ৰ জৰিয়তে সত্ৰীয়া সংস্কৃতিৰ সুৰক্ষাৰ বাবে লোৱা পদক্ষেপ আমাৰ ভৱিষ্যত প্ৰজন্মক সংযুক্ত কৰি ৰাখিব। এটা জাতি জীয়াই থাকে তাৰ শিল্পীসকলৰ সৃষ্টিত। চৰকাৰী প্ৰচেষ্টাত শিল্পী পেঞ্চন আৰু বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে আজি জ্যেষ্ঠ তথা নৱাগত শিল্পীসকলক সন্মান জনোৱা হৈছে। একেদৰে জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ দৰে আধুনিক প্ৰকল্পই আমাৰ কলা সংস্কৃতি চৰ্চাৰ বাবে এক বিশ্বমানৰ পৰিৱেশ সৃষ্টি কৰিছে। গিনিজ বুকত বিহুৰ বিশ্ব অভিলেখৰ পৰা আৰম্ভ কৰি ধ্ৰুপদী ভাষাৰ মৰ্যাদালৈকে এই গোটেই যাত্ৰাটো আমাৰ সাংস্কৃতিৰ পুনৰুত্থানৰ কাহিনী। এয়াই আমাৰ ঐতিহ্যক জীয়াই ৰখাৰ আৰু নতুন প্ৰজন্মক শক্তিশালী ভেটি দি থৈ যোৱাৰ এক সংকল্প। কাৰণ যেতিয়া সাংস্কৃতি সুৰক্ষিত থাকে, তেতিয়াহে জাতিৰ ভৱিষ্যত উজ্জ্বল হয়।